নমস্কাৰ। জগতৰ আটাইতকৈ ভয়াৱহ ব্যক্তিসকলৰ ভিতৰত দ্বিতীয় প্ৰকাৰৰ ভয়াৱহ ব্যক্তিসকল হৈছে লোভী ব্যক্তিসকল। লোভ এনেকুৱা এটা ৰিপু যিয়ে ব্যক্তিৰ জ্ঞানক অজ্ঞানতাৰ ঢাকনিৰে আৱৰি ধৰি জ্ঞান বিবেচনা শূন্য কৰি দিব পাৰে। এনেকুৱা ভয়ানক ৰিপু হৈছে লোভ। আৰু এনেকুৱা লোভী ব্যক্তিসকলে কেনেকুৱা নিকৃষ্ট কাৰ্য কৰিব পাৰে, কেনেকুৱা বেয়া বেয়া কথা বা কাম কৰিব পাৰে, সেই সম্পৰ্কত নীতিগ্ৰন্থত উল্লেখ কৰিছে। মাতৰং পিতৰং পুত্ৰ বা ভাতৰম বা সুহিতমম লভাবিষ্ট নৰহন্তি স্বামীনং বা সহোদৰম। অতি লোভীয়া মানুহে নিজৰ পিতৃ মাতৃ ভাতৃ আনকি আত্মীয় স্বজনকো বধ কৰিবলৈ কুণ্ঠাবোধ নকৰে। লোভী ব্যক্তিসকলে যিকোনো কাৰ্য কৰিবলৈ সাজু। এওঁলোকৰ চৰিত্ৰবিলাক কেনেকুৱা তাক নীতিগ্ৰন্থত সুন্দৰভাৱে বৰ্ণনা কৰিছে। কিছুমান লোক এনেকুৱা লোক যিয়ে সমস্ত অপমান পাই হ'লেও নিজৰ স্বাৰ্থ উদ্ধাৰ কৰাত ব্যস্ত থাকে। নীতিগ্ৰন্থত দেখুৱাইছে অৱমানং পুৰস্কৃতং মানকৃত্তা চ পৃচ্ছতঃ স্বাৰ্থ সমুদ্ৰেত প্ৰাজ্ঞ স্বাৰ্থ ভংস হি মূৰ্খতা। কিছুমান মানুহে অপমান পাই হ'লেও নিজৰ স্বাৰ্থ উদ্ধাৰ কৰে। কাৰণ কিয়? স্বাৰ্থ উদ্ধাৰ কৰাৰ পাছত তেওঁলোকৰ যে সন্মান আহিব এই কথা তেওঁলোকে জানে। সেইকাৰণে মান হানি কৰি হ'লেও সন্মান হানি কৰি হ'লেও নিজৰ স্বাৰ্থ উদ্ধাৰ কৰিব লাগিব। আৰু যদি স্বাৰ্থ উদ্ধাৰ কৰিব নোৱাৰে তাতকৈ আৰু জগতত মূৰ্খামি নাই। আৰু সেইকাৰণে তেওঁলোকে যিকোনো প্ৰকাৰে নিজৰ স্বাৰ্থ উদ্ধাৰ কৰিবলৈ তৎপৰ। গতিকে এনেকুৱা লোভী ব্যক্তিসকল কিমান ভয়ংকৰ কাৰ্য সংঘটিত কৰিব পাৰে তাক বিশ্ববিখ্যাত নাট্যকাৰ উইলিয়াম শেক্সপিয়াৰে তেখেতৰ নাটক মেকবেথত দেখুৱাইছে। মেকবেথ আৰু লেডি মেকবেথ তেওঁলোকৰ ৰজা ডাংকানক হত্যা কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল। নিজৰ ৰজাক ধন সম্পত্তি আৰু সিংহাসনৰ আশাত কেনেধৰণে টোপনিত থকা ৰজা ডাংকানক নিৰ্মমভাৱে হত্যা কৰিছিল তাৰ বৰ্ণনা শেক্সপিয়াৰে তেখেতৰ নাটকত দেখুৱাইছে। ইমান ভয়ংকৰ আৰু নিকৃষ্ট কাণ্ড কৰিব পাৰে লোভীয়া মানুহবিলাকে। গতিকে সন্ত মহন্ত সাধুসকলে সাৱধান কৰি দিছে যে এনেকুৱা লোভীয়া ব্যক্তিসকলৰ পৰা সাৱধান, কিয়নো তেওঁলোকে যিকোনো মুহূৰ্ততে ভয়ংকৰ কাৰ্য সংঘটিত কৰি দিব পাৰে। গতিকে তেওঁলোকৰ পৰা সদায় আমি সাৱধান হৈ চলিব লাগিব। ধন্যবাদ। নমস্কাৰ।